মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিৰ পাঠ নং 10 সময় নামৰ যিটো পাঠ আছে সেই পাঠটো তোমালোকক বুজাই দিবলৈ লৈছো। গতিকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ'টো ভালদৰে মনোযোগ দিবা বুলি আশা কৰি ভিডিঅ' আৰম্ভ কৰিছো। এতিয়া পাঠটোৰ নাম কি কৈছে? সময়। আমি এতিয়া ৰাতিপুৱা শুই উঠাৰ পৰা একেবাৰে শুৱালৈকে আমাৰ গোটেই যিবিলাক কাম কৰোঁ সময়ৰ লগত জড়িত। আমি ৰাতিপুৱা শুই উঠো কেই বজাত ক'লে আমি কেতিয়াবা কোনোবাই 5 বজাত উঠা, কোনোবাই 6 বজাত উঠা, সেইবিলাক কি হয়? সময় হয়। আকৌ বোলে আজি কি তাৰিখ? আজি বোলে 10 মাৰ্চ 2025। তো সেইবিলাক কি হৈছে? সময়ৰ লগত জড়িত। এতিয়া আমি মূল পাঠটোলৈ আহো। এইবিলাক সময়নো ইয়াত কেনেধৰণে দিছে পাঠটোৰ জৰিয়তে বুজাব চেষ্টা কৰিছে আমি চাওঁ আহা। গৰমৰ বন্ধ। ইয়াত কি কৈছে? এই ল'ৰা ছোৱালীকেইটাই ছাত্ৰ-ছাত্ৰীসকলে কি কৈছে? বাইদেউ, জুলাইৰ 1 তাৰিখৰ পৰা আমাৰ গৰমৰ বন্ধ আৰম্ভ হ'লেই আমি মামাৰ ঘৰলৈ ফুৰিবলৈ যাম। তেতিয়া বাইদেৱে কি কৈছে? হয় নেকি? জুলাইৰ 1 তাৰিখ কি বাৰ হ'ব? কেলেণ্ডাৰখন চোৱাচোন। কেলেণ্ডাৰখন বাইদেৱে চাবলৈ কৈছে যে জুলাই 1 তাৰিখ কি বাৰ হ'ব। তেতিয়া কি কৈছে? কোন তাৰিখত কি বাৰ হ'ব আমি চাব নাজানো। বাইদেউ এনেধৰণে ছাত্ৰ-ছাত্ৰীসকলে কৈছে। তেতিয়া বাইদেৱে কি কৰিছে বাইদেৱে? আহাচোন আজি আমি কেলেণ্ডাৰ চাবলৈ শিকো। বাইদেৱে কৈছে যে আজি আমি কেলেণ্ডাৰ চাবলৈ শিকো আহা বুলি কৈছে। দে বাইদেৱে কি কৈছে? 2025 চনৰ এই কেলেণ্ডাৰখনলৈ মন কৰা। ইয়াত বছৰৰ 12টা মাহ আৰু 7 বাৰৰ উল্লেখ আছে। প্ৰতিটো বাৰৰ বাবে তাৰিখবোৰ লিখা আছে। আমি জানো এবছৰত 12 মাহ থাকে আৰু এই যিখন কেলেণ্ডাৰ দিয়া আছে ইয়াতো আমি 12টা মাহ দেখিবলৈ পাইছো। জুলাই মাহৰ 1 তাৰিখটো কি বাৰ হ'ব চাওঁ আহা এতিয়া। ইয়াত চোৱা, আমি এই কেলেণ্ডাৰ কেনেকৈ চাব লাগে? আমি এই কেলেণ্ডাৰখনৰ জৰিয়তে আমি গম পাম। ইয়াত দেওবাৰটো পোনে পোনে কি তাৰিখ হ'ব, জানুৱাৰী মাহত কি হ'ব, ফেব্ৰুৱাৰী মাহত কি হ'ব, মাৰ্চ মাহত কি হ'ব, এনেধৰণে মিলাই থৈ দিয়া আছে। এতিয়া জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই হয়নে? জুলাই মাহটো কি হয়? 1 তাৰিখ। আমি এতিয়া জুলাই মাহটো ক'ত পাইছো? এই 1 তাৰিখটো কি বাৰত? এই কোনটো বাৰৰ সময় আছে? মংগলবাৰটো আছে। তেতিয়াহ'লে জুলাই মাহৰ 1 তাৰিখটো কি বাৰ হ'ব? আমি কি বাৰ বুলি ক'ব লাগিব? মংগলবাৰ। তো মংগলবাৰ হয়নে? নিশ্চয় বুজি পাইছা? এতিয়া আমি কেলেণ্ডাৰ কেনেধৰণে চাব লাগে? এই যেতিয়া কোনো এটা মাহ দিয়া থাকে, এতিয়া মই জানুৱাৰী মাহটোৱে চাইছো। জানুৱাৰী মাহৰ বোলে 26 জানুৱাৰী। আমি 26 জানুৱাৰীটো ক'ত দেখিছো? আমি 26 জানুৱাৰীটো ক'ত আছে? এইটো দেওবাৰ হৈছে। জানুৱাৰী 2025 চনৰ জানুৱাৰী মাহটো কোনটো বাৰত পৰিছে? আমি দেওবাৰৰ পোনে আছে কাৰণ এইটো কি বাৰ পৰিব? দেওবাৰ পৰিব। এনেধৰণে আমি কেলেণ্ডাৰ চাবলৈ শিকিব লাগিব। এতিয়া কি কৈছে? 2025 চনৰ কেলেণ্ডাৰখন চাওঁ আহা। এইখন 2025 চনৰ কেলেণ্ডাৰখন ধুনীয়াকৈ ডাঙৰকৈ দিয়া আছে। ইয়াত কি হয়? জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই এনেধৰণে 12টা মাহ আমি দেখিবলৈ পাইছো। কেলেণ্ডাৰখন ঘেৰ কৰা তাৰিখটো আৰু বাৰটো চোৱাচোন। ঘেৰ কৰা তাৰিখটো কি আছে? আমি কেলেণ্ডাৰ এই ঘেৰ কৰাটো কি আছে? তাৰিখটো কি? মংগলবাৰটো দিয়া আছে হয়নে? ইয়াত বাৰটো মংগলবাৰ। তাৰিখটো কি আছে বাৰু ঘেৰ কৰা? 1 আছে। 1টোতে ঘেৰ কৰা আছে। এইটো জুলাই মাহৰ। আমি পাইছিলো আগতে জুলাই মাহৰ 1 তাৰিখটো হয়নে? আৰু বাৰটো কি? 1 মংগলবাৰ পৰিছে আৰু তাৰিখটো 1 তাৰিখ। ওপৰৰ কেলেণ্ডাৰখনৰ নিৰ্দেশনা অনুযায়ী কামখিনি কৰা। 14 জানুৱাৰী, 7 মাৰ্চ, 2 অক্টোবৰ আৰু 22 ডিচেম্বৰত ৰঙা ৰং কৰা। 14 জানুৱাৰী, 7 মাৰ্চ, 2 অক্টোবৰ আৰু 22 ডিচেম্বৰ। 14 জানুৱাৰীটো ক'ত আছে? আমি জানুৱাৰী মাহলৈ যাম। 14 জানুৱাৰীটোত এইটো 14 তাৰিখ হয়নে? জানুৱাৰী আমি এতিয়া ৰঙা ৰং, এইটো 14 জানুৱাৰী মাহৰ 14 তাৰিখ হয়নে? এইটো আমি
ৰঙা ৰং কৰিম তাৰপিছত কি কৰি 7 মাৰ্চত কৰিব লাগিছে আমি মাৰ্চ মাহলৈ যাম মাৰ্চ মাহৰ 7 তাৰিখটো কোনটো এইটো শুক্ৰবাৰ পৰিছে বাৰটো কি শুক্ৰবাৰ হয়নে তাৰপিছত 2 অক্টোবৰলৈ যাম আমি এতিয়া 2 অক্টোবৰ ক'ত পৰিছে এইটো আমি ৰঙা ৰং কৰিম আৰু 22 ডিচেম্বৰলৈ যাম আমি ডিচেম্বৰ মাহটোলৈ যাম 22 ডিচেম্বৰ ক'ত আছে এইটো 22 ডিচেম্বৰ আমি এইটো ৰঙা ৰং কৰিম হয়নে মে মাহৰ 20 তাৰিখটো ঘেৰ দিয়া বুলি কয় মে মাহৰ 20 তাৰিখটো আমি মে মাহলৈ যাম মে মাহৰ 20 তাৰিখ কোনটো এইটো মে মাহৰ 20 তাৰিখ এইটো 20 হয় এইটো আমি আমাক ঘেৰ কৰিবলৈ কোৱা হৈছে ভাৰতবৰ্ষৰ গণৰাজ্য দিৱস উদযাপন কৰা তাৰিখটো ৰাইট চিন দিয়ে ভাৰতবৰ্ষ আমি সাধাৰণতে গণৰাজ্য দিৱস 26 জানুৱাৰীত পালন কৰে বুলি জানো 26 জানুৱাৰীত আমি কি কৰিব লাগিব ৰাইট চিন দিব লাগিব 26 জানুৱাৰী কোনটো এইটো হয়নে 26 জানুৱাৰীটো এইটো আমি কি দিম ৰাইট চিন দিম হয়নে এটা কি হৈছে তোমাৰ জন্ম তাৰিখটো আকাশী ৰং কৰা তোমাৰ জন্ম তাৰিখটো আকাশী ৰং কৰিব লাগে তোমালোকৰ নিজৰ জন্ম যেটো তাৰিখ এটোত আমি কি ৰং কৰিব লাগিব আকাশী ৰং নীলা ৰং কৰিব লাগিব কাৰোবাৰ 1 জানুৱাৰী হ'ল তেতিয়াহলে আমি 1 তাৰিখটোতে আমি নীলা কৰিম 1 তাৰিখ 1 জানুৱাৰী ধৰা হ'ল 1 জানুৱাৰী এইটো 1 জানুৱাৰীটো ক'ত আছে এইটো আমি 1 যদি 1 জানুৱাৰী 2018 চন হয় তেতিয়া আমি এই 1টোতে আমি নীলা ৰং কৰিব লাগিব যাৰ যি জন্মদিন এই তাৰিখটোত আমি নীলা ৰং কৰিব লাগে তাৰপিছত কৈছে কি এপ্ৰিল মাহৰ দেওবাৰ তাৰিখ কেইটাত এই তৰা চিন দিবলৈ কৈছে এপ্ৰিল মাহৰ দেওবাৰ মই কিটা তোমালোকক দি থৈছো এই এপ্ৰিল মাহৰ দেওবাৰ তাৰিখ কেইটা এইকিটা 6 13 20 27 এইকিটাত আমি তৰা ৰং কৰি থৈছো জুন মাহৰ অযুগ্ম তাৰিখ কেইটাত জুন মাহৰ অযুগ্ম তাৰিখ কেইটাত গুলপীয়া ৰং কৰা জুন মাহটো এপ্ৰিল মে জুন হয় এইটো জুন মাহ হয় জুন মাহৰ কি হয় কি ৰংটো অযুগ্ম কোন কেইটা 1টো অযুগ্ম হয়নে গুলপীয়া ৰং কৰিব লাগিব 3টো অযুগ্ম 5টো অযুগ্ম 7টো অযুগ্ম 9টো অযুগ্ম 11 অযুগ্ম 13 অযুগ্ম তাৰপিছত 15 অযুগ্ম 17 অযুগ্ম 19 অযুগ্ম 21 অযুগ্ম 23 25 27 29 এই আমি এইকেইটা শেষত কি গুলপীয়া ৰং দি ৰং কৰিব লাগিব এইকেইটা যেহেতু অযুগ্ম হয় জুন মাহৰ সেপ্টেম্বৰ মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ কেইটা নীলা ৰং কৰা সেপ্টেম্বৰ মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ নীলা ৰং কৰিবলৈ কৈছে সেপ্টেম্বৰ মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ কেইটা সেপ্টেম্বৰ মাহলৈ যাম আমি এতিয়া যাব লাগিব আমি সেপ্টেম্বৰ মাহৰ দ্বিতীয় কোনটো আছে দ্বিতীয় শনিবাৰ কোনটো দ্বিতীয়টো হৈছে এইটো সেপ্টেম্বৰ মাহৰ দ্বিতীয় এইটো আৰু কোনটো কৈছে চতুৰ্থ কৈছে দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ কেইটা আৰু এইটো হৈছে চতুৰ্থ এইকেইটাত আমি কি ৰং কৰিব লাগিব তোমালোকে নিজেই কৰিবা এইটো নীলা ৰং কৰিবা এই নীলা ৰংটো কৰিব লাগিব নীলা ৰং দিব লাগিব তাৰপিছত তোমালোকে গৰমৰ বন্ধৰ মাহটো ঘেৰ দিয়া এতিয়া গৰমৰ বন্ধ কোন আমি গৰম বন্ধ কোনটো দিয়া জুলাই মাহটো আমি জুলাই মাহটোত কি কৰিব লাগিব এনে ধৰণে ঘেৰ দিব লাগিব এইটো জুলাই মাহ হয় জুলাই মাহটোত আমি ঘেৰ দিব লাগিব এনে ধৰণে তাৰপিছত নৱেম্বৰ মাহৰ আটাইতকৈ ডাঙৰ যুগ্ম তাৰিখটোত কাঠ পেন্সিলে ৰং কৰা নৱেম্বৰ মাহটোলৈ যাম আমি আটাইতকৈ ডাঙৰ যুগ্ম কোনটো নৱেম্বৰ আটাইতকৈ যুগ্ম সংখ্যা হ'বৰ কাৰণে কি আছিলে এককৰ ঘৰত যেতিয়া 0 2 4 6 আৰু 8 থাকে আমি এই সংখ্যাটো যুগ্ম সংখ্যা বুলি জানো এতিয়া নৱেম্বৰ মাহৰ 30 দিন আছে হয়নে নৱেম্বৰ মাহৰ 30 দিন আটাইতকৈ 30টো আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যা হ'ব তেতিয়াহ'লে এইটোতে আমি এইটো ৰং কৰিব কাঠ পেন্সিলে এইটো ৰং কৰিব লাগিব নিশ্চয় বুজি পাইছা এতিয়া কি কৈছে বছৰটোৰ কেইটামান উদযাপন দিৱসৰ তাৰিখবোৰ চাওঁ আহা
উদযাপন দিৱস আৰু তাৰিখটো দিয়া আছে এইফালে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস 20 জুন বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটো কিমান 20 জুনত ৰাষ্ট্ৰীয় গণিত দিৱস 22 ডিচেম্বৰ লক্ষ্মীনাথ বেজবৰুৱা জয়ন্তী 14 অক্টোবৰ বিশ্ব স্বাস্থ্য দিৱস 7 এপ্ৰিল সুধাকণ্ঠ দিৱস 5 নৱেম্বৰ এতিয়া এই বছৰৰ এই দিৱসবোৰ মাহ অনুযায়ী একাধিক ক্ৰমে সজাওৱা এতিয়া প্ৰথমতে একটো বিশ্ব স্বাস্থ্য দিৱস দিছে মাহ হিচাপে দিয়া জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ নাই মাৰ্চৰ পিছত এপ্ৰিল মাহটো প্ৰথম আছে কাৰণে 7 এপ্ৰিল বিশ্ব স্বাস্থ্য দিৱসটো প্ৰথম দিছে এপ্ৰিলৰ পিছত মে জুন মে মাহটো নাই জুনটো আছে হেতুতে সেইকাৰণে কি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটো 20 জুন হয় এটো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটো হ'ব 3 নম্বৰ জুনৰ পিছত জুলাই আগষ্ট ছেপ্টেম্বৰ নাই অক্টোবৰটো কি আছিল লক্ষ্মীনাথ বেজবৰুৱা জয়ন্তী অক্টোবৰ পিছত নৱেম্বৰ 5 নৱেম্বৰ সুধাকণ্ঠ দিৱস তাৰ পিছত একেবাৰে ডিসেম্বৰ 22 ডিসেম্বৰত কি আছিল ৰাষ্ট্ৰীয় গণিত দিৱস এনে ধৰণে মানে যিটো মাহত যিটো দিৱস আগে পৰিছে মাহ অনুযায়ী জানুৱাৰী এনে ধৰণে একাধিক্ৰমে সজাই যোৱা হৈছে জানুৱাৰীৰ পৰা মাহবিলাক একাধিক্ৰমে যি হয় যে জানুৱাৰী নাই কাৰণে প্ৰথমতে এপ্ৰিলটোৱে আছিল দিৱস পালন কৰা এপ্ৰিলৰ পিছত আমি কি মাহ পালো মেটো নাই জুনটো পালো কাৰণে জুনটোত আমি কলাগুৰু বিষ্ণু এনে ধৰণে বুজি পাইছা নিশ্চয় এটা খেল দিছে গাণিতিক খেল ক্যালেন্ডাৰখন চোৱা আৰু তাৰ পৰা যিকোনো 9টা তাৰিখ বৰ্গৰ আকৃতিত লোৱা তলত দেখুৱাৰ দৰে যোগ কৰি ফলাফলসমূহ নিৰীক্ষণ কৰোৱা এতিয়া এনে ধৰণে এখন ক্যালেন্ডাৰ পৰা দিছে এই ধৰণে আমি এটা বৰ্গ লৈ লোৱা হৈছে আমাক দিছে বৰ্গ এটা লৈ লৈছো তাৰ পিছত ইয়াতো এনে ধৰণে দুটা বৰ্গ লোৱা হৈছে এতিয়া কেনে ধৰণে চোৱাচোন এনে ধৰণে পাতি লৈছে এই আমি যেটো কৰিলে এনে ধৰণে 1 8 15 2 9 16 এনে পাতি লৈছে পাতি লৈ এনে ধৰণে যোগ কৰিছে 1 9 17 যোগ কৰি কিমান হয় 27 7 9 16 কে 17 7 তাৰ পিছত 1 1 2 হয়নে 7 9 16 17 হয়নে আমি এককৰ ঘৰ কিটা যোগ কৰি 7 9 16 কে 17 7 তাৰ পিছত 1 আমি 1 2 এটা আহিছিল 1 2 টো আহি 2 2 হল 2 2 27 হ'ব আৰু এইটো যোগ কৰিলো আমি কি পাম 6 9 15 15 2 17 17 7 তাৰ পিছত 1 আছে না 1 2 এটা কলিছে 27 এইটো যোগ কৰিলো আমি একে ধৰণে পাম 27 পাম ইয়াতো এটো আমি 27 পাম তাৰ পিছত এইটো চাও আমি এককৰ ঘৰ কিটা আপোনাৰ যোগ কৰিম 8 0 8 8 2 10 10ৰ 0 বহিলে 1 2 এটা কলিছে হয়নে 2 2 4 1 5 আমি 1 10 টো লগ লগাই কিমান পাম 6 আৰু এই কিটাও যোগ কৰিলে আমি একে ধৰণে 60 60 60 এনে ধৰণে যেতিয়া আমি এই ফলাফলটো যোগফলসমূহ চাই তোমালোকে মতামত আগবঢ়াবলৈ কৈছে মতামত এটোৱে পাইছো যে এনে ধৰণে আমি এই ক্যালেন্ডাৰ পৰা এনে ধৰণে বৰ্গাকৃতিত যদি আমি যিকোনো সংখ্যা এনেকৈ লৈ লওঁ হয়নে যিকোনো 9টা তাৰিখ লৈ লওঁ তেতিয়া আমি কি কৰো এনে ধৰণে আমি যোগ যেতিয়া কৰো এনে ধৰণে যেতিয়া যোগ কৰিম এনে ধৰণে যোগ কৰিম বা এনেকৈ যোগ কৰিম তেতিয়া ইয়াৰ ফলাফলটো যোগৰ ফলাফলটো আমি একেই পাম এটো নিশ্চয় বুজি পাইছা এতিয়া ইয়াত এখন কি দিছে জন্মৰ প্ৰমাণপত্ৰ দিছে জন্মৰ প্ৰমাণপত্ৰ চাও আহা প্ৰপত্ৰ নং 5 এনে ধৰণে জন্মৰ প্ৰমাণপত্ৰখন দিয়া হৈছে অসম চৰকাৰ স্বাস্থ্য সেৱা বিভাগে দিয়া এখন জন্মৰ প্ৰমাণপত্ৰ নং ইয়াত নং টু পুৰণচিন দিয়া আছে মানে নং কিবা এটা নম্বৰ হ'ব জন্মৰ প্ৰমাণপত্ৰ জন্ম মৃত্যুৰ পঞ্জীয়ন আইন 1969 চনৰ 12/17 অংশ আৰু জন্ম মৃত্যুৰ পঞ্জীয়ন বৃদ্ধি 1999 8 অংশত লিপিবদ্ধ ইয়াৰ দ্বাৰা প্ৰমাণিত কৰা হ'ল যে নিম্ন উল্লেখিত তথ্য অসম ৰাজ্য কোকৰাঝাৰ জিলাৰ
পঞ্জীয়ন গোটটোৰ নাম হ'ব পঞ্জীয়ন গোটৰ মূল অভিলেখৰ পৰা সংগৃহীত কৰা হৈছে নাম অমল বসুমতাৰী লিংগ পুৰুষ জন্ম তাৰিখ 17/3/2018 17/3 কিমান 2018 তাৰপিছত জন্মৰ স্থানটো দিয়া আছে ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় কোকৰাঝাৰ মাতৃৰ নাম ৰূপিলা বসুমতাৰী পিতৃৰ নাম বিমল বসুমতাৰী শিশুটি জন্ম সময়ত পিতৃ মাতৃৰ ঠিকনা বাসুগাঁও কোকৰাঝাৰ অসম পিতৃ মাতৃৰ স্থায়ী ঠিকনা বাসুগাঁও কোকৰাঝাৰ অসম পঞ্জীয়ন নং এড নম্বৰ পঞ্জীয়ন যিটো নং থাকিব সেইটো লিখিব লাগে জাৰি হোৱা তাৰিখ 10/4/2018 মানে এই পঞ্জীয়ন জন্ম প্ৰমাণপত্ৰখন 10/4/2018 চনত দিয়া হৈছে ইয়াত কৰ্তৃপক্ষৰ চহী আৰু মোহৰ থাকিব প্ৰতিটো জন্মৰ মৃত্যুৰ পঞ্জীয়ন নিশ্চিত কৰক এনেধৰণে এখন জন্ম প্ৰমাণপত্ৰ প্ৰস্তুত কৰা হয় জন্মৰ প্ৰমাণপত্ৰখন তলৰ খালী ঠাইবোৰ পূৰ কৰোৱা জন্ম প্ৰমাণপত্ৰ খালী ঠাইবোৰ পূৰ কৰিব লাগে জন্ম প্ৰমাণপত্ৰখন চাই দিন মাহ বছৰ আৰ্হিমতে অমলৰ জন্ম তাৰিখটো 17/3/2018 অমলে 2018 চনৰ 3 মাহটো কি হয় 3 মাহটো জানুৱাৰী ফেব্ৰুৱাৰী কি হ'ব 3 মাহ যেতিয়া হ'ব মাৰ্চ মাহ হ'ব এতিয়া আমি কি লিখিম এইটো মাৰ্চ মাহৰ 17 তাৰিখে জন্মগ্ৰহণ কৰিছে 2018 চনৰ 17 জুলাই তাৰিখে তেওঁৰ বয়স কিমান হ'ব আছিল 2018 চনৰ 17 জুলাই তাৰিখে তেওঁৰ বয়স কিমান আছিল মাৰ্চৰ পৰা আমি জুলাই লৈ যাম মাৰ্চৰ পৰা এপ্ৰিললৈ এমাহ এপ্ৰিল মে জুন জুলাই কিমান হ'ব তো 4 মাহ হ'ব 4 মাহ এপ্ৰিল মে জুন মাৰ্চ এপ্ৰিল মে জুন 4 মাহ হয়নে 2026 চনৰ 17 মাৰ্চ তাৰিখে অমলৰ বয়স কিমান হ'ব বয়স হ'ব এইটো আমি কৰিব লাগে এইটো আমি উলিয়াব লাগিব এইটো আমি যেতিয়া অংক কৰিম 2026 চনৰ তোমাৰ মাৰ্চৰ 2026 এনেধৰণে আমি পাতিব লাগিব আৰু 2018 চনৰ যেতিয়া জন্ম হৈছিল এনেধৰণে পাতি আমি যেতিয়া কৰি কেইবছৰ পালো 17 পৰা 17 গ'ল 0 3 পৰা 3 গ'ল 0 এৰপৰ 16 পৰা 6 পৰা 8 নাযায় কাৰণে আমি এটা ধৰক 16 পৰা 8 গ'ল ইয়াত 1 থাকিলে 0 আমি নবহাও আগত 8 তেতিয়া কেইবছৰ হ'ব তেতিয়াহ'লে এইটো অমলৰ বয়স কিমান হ'ব 2026 চনৰ 17 মাৰ্চ তাৰিখে অমলৰ বয়স হ'ব 8 বছৰ তাৰপিছত বৰ্তমান অমলৰ বয়স কিমান বছৰ কিমান মাহ কিমান দিন লাগিব এতিয়া যি তাৰিখত হেতু আমি মই যেনে ধৰণে অংকটো পাতিছো তেনে ধৰণে কৰি এটো আমি কৰিব লাগিব এতিয়া নিজৰ জন্মৰ প্ৰমাণপত্ৰ প্ৰস্তুত কৰো আহা বুলি কৈছে প্ৰপত্ৰ নং এত কিবা এটা নাম্বাৰ দিবলৈ হ'লে 6 দিলো নং এত কিবা এটা নাম্বাৰ এতিয়া মই কটা দিছো পূৰণ চিন দিছো স্বাস্থ্য সেৱা বিভাগ জন্ম প্ৰমাণপত্ৰ হেই আগত যিখন আৰহি দিছিলে তাৰ মতে আমি লিখিব পাৰো যে অসম ৰাজ্যৰ মূল ক্ষেত্ৰত এতিয়া চৰাইদেউ জিলাৰ এইটো পঞ্জীয়ন গোটটো এনেকে দি দিছো নাম তোমালোকৰ নাম দিয়া লিংগ যদি ল'ৰা হয় পুৰুষ মহিলা হলে ছোৱালী হলে মহিলা এনেকে জন্মৰ তাৰিখটো দিম আমি জন্মস্থান মাতৃৰ নাম মাৰ নাম পিতৃৰ নাম জন্মৰ সময়ত পিতৃ মাতৃৰ ঠিকনা স্থায়ী যিটো ঠিকনা সেইটো দিব লাগে স্থায়ী ঠিকনাটো এই তোমালোকে আগৰ যিখন আৰহি এখন দিয়া হৈছে সেইখনৰ মতে প্ৰস্তুত কৰিবলৈ চাবা নিশ্চয় বুজি পাইছা ইয়ালৈকে আজিৰ পাঠ ইমানতে সামৰিছো পুনৰ অন্য এটা ভিডিঅ' হৈতে পুনৰ লগ হ'ম ধন্যবাদ